নমস্কাৰ। আজি মই আপোনালোকলৈ পতঞ্জলীৰ কোকোনাট বিস্কুটৰ পেৰাৰ ৰেচিপি এটা লৈ আহিছোঁ। কম খৰচত অতি সোৱাদ লগা পেৰাৰ ৰেচিপিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই পেৰাটো বনাম। এয়া পতঞ্জলী কোকোনাট কুকিজৰ। খুব টেষ্টি হয়, আপোনালোকে এইদৰে এবাৰ বনাই চাব পাৰিব। এতিয়া মই ইয়াৰে বিস্কুটখিনি পেকেটৰ পৰা উলিয়াই ল'ম। ইয়াত দেখিছিলে গোটেই বিস্কুট পেকেট মই এইদৰে উলিয়াই ল'লোঁ। অলপ এইদৰে ভাঙি ল'ব। তেতিয়া মিক্সিত যেতিয়া আমি গুড়ি কৰিম তেতিয়া সোনকালে গুড়ি হৈ যাব। এইদৰে খুব টেষ্টি হয়। ইয়াতে বিস্কুটত বেছি মিঠা থাকে, কিছুমানে ইমান মিঠা খায়ো বেয়া পায়। আপোনালোকে এইদৰে পেৰাৰ দৰে বনাই খাব পাৰিব। এয়া মই অলপ এইদৰে সৰুকৈ টুকুৰা টুকুৰকৈ ভাঙি ল'লোঁ। এতিয়া মই এয়া মিক্সিৰ জাৰটোত দি দিছোঁ। ইয়াতে দুটা বিস্কুট থাকি গ'ল, এইদৰে ভাঙি আকৌ দি দিছোঁ। এইখিনি মই গুড়ি কৰি ল'ম। এয়া মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া চালনীৰে চালি ল'ব লাগিব। এইদৰে গোটা গোটা থাকিলে তেতিয়া ৰৈ যাব। এইদৰে চালি ল'ব। আপোনালোকে যদি মিঠা বেছি খায় ইয়াত 1-2 চামুচ দিব পাৰে, কিন্তু এই বিস্কুটটোত মিঠাটো বেছি থাকে, সেইকাৰণে মই নিদিওঁ। আপোনালোকে মিঠা বেছিকৈ খালে ইয়াত অলপ চেনি দি দিব পাৰে। এয়া মই চালি এইখিনি গোটা থাকিলে এইখিনি আকৌ এবাৰ মই মিক্সিটোত গুড়ি কৰি ল'ম। এয়া মই এইদৰে আকৌ গুড়ি কৰি ল'লোঁ। এয়া মই ভালদৰে চালি ল'লোঁ। এতিয়া মই গেছত কেৰাহী এখনত এয়া মই আধা লিটাৰ গাখীৰ দি দিছোঁ। এয়া মই গৰুৰ গাখীৰ দিছোঁ, আপোনালোকে আমুল তাজাও ল'ব পাৰে। মই আধা লিটাৰ গাখীৰ লৈছোঁ। আপোনালোকে আধা লিটাৰ গাখীৰ যদি লয় এইখিনি উতলাই উতলাই ডাঠ কৰি আধা কৰি ল'ব। আৰু যদি আপোনালোকে গাখীৰ কম থাকে তেতিয়া আপোনালোকে মই ইয়াত পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিম। আপোনালোকে পাউডাৰ গাখীৰ 1 কাপ ল'ব। তেতিয়া বেছি ডাঠ নকৰিলেও গাখীৰখিনি হৈ যাব। এতিয়া মই ইয়াতে পাউডাৰ গাখীৰ অলপ কমকৈ ব্যৱহাৰ কৰিম, সেইকাৰণে এয়া গৰু গাখীৰ আধা লিটাৰ লৈছোঁ। এইখিনি মই উতলাই উতলাই আধা কৰি ল'ম। এয়া মোৰ গাখীৰ উতলিছে। এইদৰে ছাইডৰবোৰো মাজে মাজে গুচাই থাকিব। গাখীৰখিনি এইদৰে মাজে মাজে লৰাই থাকিম। আপোনালোকে বেছি গাখীৰো নল'ব। 250 গ্ৰাম গাখীৰত বিস্কুটৰ গুড়িখিনি দিব লাগিব। বেছি যদি লয় তেতিয়া পেৰাকেইটা একেবাৰে ঢিলা হৈ পৰিব, ভালো নালাগিব খাবলৈ। সেইকাৰণে আপোনালোকে জোখটো এপেকেট গাখীৰত আপোনালোকে উতলাই ডাঠ কৰি ল'লেও 250 গ্ৰামেই হ'ব লাগিব, আৰু একেবাৰে লগতে দিলেও 250 গ্ৰামেই ল'ব। এয়া ডাঠ হৈ আহিছে, আৰু অলপ ডাঠ কৰি ল'ব লাগিব। আপোনালোকৰ ঘৰত কিবা অনুষ্ঠান থাকিলে বা আলহীৰ ঘৰত গ'লে এইদৰে পেৰা বনাই আলহীক ঘৰলৈও লৈ যাব পাৰিব, আৰু অনুষ্ঠান থাকিলেও এইদৰে আলহীক দিব পাৰিব। খুব টেষ্টি হয়। এইদৰে ছাইডৰবোৰ মাজে মাজে এইদৰে গুচাই থাকিব লাগিব। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাই এইখিনি উতলাই মই গাখীৰ এয়া দেখিছেনে উতলাই উতলাই একেবাৰে ডাঠ কৰি লৈছোঁ। এইদৰে ডাঠ কৰি ল'ব। আপোনালোকে ইচ্ছা কৰিলে ইয়াত 1-2 চামুচ ঘিও দিব পাৰে, কিন্তু এইদৰে উতলাই ডাঠ কৰি ল'লে নিদিলেও কথা নাই। ইয়াত মই অলপ সামান্য পৰিমাণৰ ইলাইচি গুড়ি দি দিছোঁ। এয়া মই 3 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। আপোনালোকে পাউডাৰ গাখীৰ যদি গৰু গাখীৰ কমকৈ দিয়ে পাউডাৰ গাখীৰটো বঢ়াই দিব। তেতিয়া পেৰাকেইটাৰ টেষ্টটো বেছি পাব। একেবাৰে এইদৰে ডাঠ কৰি ল'ব লাগে। এতিয়া ইয়াতে মই দি দিম বিস্কুটৰ গুড়িখিনি।
এইখিনি ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। কেৰাহীখনত আপোনালোকে 4-5 মিনিট সময় এইদৰে ল' ফ্লেমত এইখিনি লৰাই থাকিব। তেতিয়া পেৰাকেইটা বহুদিনলৈ থৈ খাব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া দেখিছেনে, কেৰাহীখনেও এইদৰে এৰি দিব। এতিয়া নমাই লওঁ। মই এখন থাল লৈছোঁ, ইয়াতে এয়া মিঠাইৰ মিশ্ৰণখিনি এয়া নমাই ল'লোঁ। এইখিনি অলপ গৰমেই হৈ আছে, এইদৰে অলপ মঠাৰ দৰে এইদৰে লৈ ল'ব, এইদৰে মঠি ল'ব। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাই ফ্ৰিজত থৈ এসপ্তাহলৈ খাব পাৰিব। এতিয়া মই ইয়াৰে পেৰাৰ শ্বেপ দি যাম। এইদৰে অলপ লৈ ল'ব, এইদৰে লাড্ডুৰ দৰে কৰি ল'ব। এয়া দেখিছেনে, ঢাকনি এখন লৈছোঁ, এইদৰে ঢাকনিখনত দিব, তেতিয়া সমান হৈ যায়। এইদৰে এয়া দেখিছেনে, এইদৰে লৈ ল'ব, লৈ এইদৰে ইয়াৰ পৰা এয়া দেখিছে। এতিয়া মই চুৰি এখন লৈছোঁ, চুৰিৰ তল চাইডৰে এইদৰে ডিজাইন এটাৰ দৰে কৰি দিবও পাৰে আপোনালোকে ইচ্ছা কৰিলে, আৰু নিদিবও পাৰে। এয়া দেখিছেনে, এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ, একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰেও বনাব পাৰে, লাড্ডুৰ দৰে। এইদৰে বনালে বেছি পেৰাটোৰ দৰে ভাল লাগে। এইদৰে লৈ ল'ব, লৈ এইদৰে উলিয়াই আনিব, চুৰিখনেৰে এইদৰে এটা ডিজাইন দি দিব। এয়া মই আপোনালোকক দুটা দেখাই দিলোঁ, এইদৰে আপোনালোকে ঘৰত বনাব পাৰিব। এই ওচৰৰ পৰা দেখাই দিছোঁ, এইদৰে মই গোটেই মিঠাইকেইটা ৰেডি কৰিলোঁ। মোৰ পেৰা ৰেডি হৈ গ'ল। ইয়াতে মোৰ 20টা আছে, ইয়াতে 5টা, 25টা পেৰা হৈছে। আপোনালোকে যদি সৰুকৈ বনায় 50টাও বনাব পাৰি। মই অলপ ডাঙৰকৈয়ে বনাইছোঁ, ওচৰৰ পৰা দেখাই দিছোঁ। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই।